নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, আজি আমি ডিমৰীয়াৰ মালৈবাৰী গাঁৱৰ শ্ৰীযুত কংকনজ্যোতি পাটোৱাৰীৰ ঘৰলৈ সাপ উদ্ধাৰ কৰিবলৈ আহিছোঁ। তেখেতে মোক ফোন কৰি জনাইছে যে তেখেতসকলৰ ঘৰৰ ওচৰতে এটা সাপ ৰৈ আছিলে আৰু মই বৰ্তমান উদ্ধাৰ কৰিব আহিছোঁ। চ' আপোনালোকে মোৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ কোনো স্কিপ নকৰাকৈ চাই থাকিব। কোনফালে? সেইফালে? তুমি চুপ চুপ, মই শুনো না। এইখিনিত না নাই মই বহি চাই আছো, সোমা দেখা পাইছো। বহুত দূৰ লাগি আছে নেকি? আমাৰ প্ৰভু আছে জব দিছে নেকি? ইমান বস্তু পুষে দিলে গাঁও
সাপ উদ্ধার হয়ে গেল সাপ উদ্ধার হয়ে গেল বাপরে বাপ কি খাবো ও মায়ো বাপরে বাপ লারবা না বাবু সো কংকনা এইডাল সাপ হৈছে ইণ্ডিয়ান ৰেড স্নেক বুলি কয় আৰু অসমীয়াত ইয়াক কলা মুচৰা গুম বা বাৰিষা বুলি কয় এই সম্পূৰ্ণৰূপে অবিষাক্ত ইয়াৰ গাত কোনো বিষ নাই ই যদি কেতিয়াবা কাৰোবাক কামোৰেও কোনো ক্ষতি নহয় কিন্তু এই মানে প্ৰায় মানুহৰ ঘৰৰ ওচৰে পাজৰে বা ভঁৰাল ঘৰ তেনেকুৱা জেগাত মানে এন্দুৰ নিগনি খুব পায়তো ভেকুলী এই তেনেকুৱা জেগাত খুব আহে আৰু খুব বেগী হয় ইমান সহজতে মানুহক নাকামোৰে মানে বিৰাট লাজুকোৱা আৰু মানে মানুহ দেখিলেই পলায় দেখিছে কেনেকৈ পকাই ধৰিছে হিৰাজ এটা হেৰি লৈ বেগখন নহ'লে বৈয়াম বেগখন লৈ আহিবি গাড়ীতে ইয়াতে আছে বেগখন ওলাই দে গাড়ীতে আছে নেকি ইয়াতে ইয়াতে বেগখনত এবাৰ দিব লাগিছে অলপ পানী মাৰি দিছোঁ কেতিয়া মাথাটা উলিয়াই দিছে পিছে ঘূৰাই দিওঁ এতিয়া চুই চাব নেকি কিবা খাচি ভাল মেচিন কৰি দিলে মানে কি হয় কষ্ট কৰি উদ্ধাৰ কৰিলো আপোনাৰ এতিয়া মনত কেনেকুৱা এটা ফিল হৈছে বহুত ভয় শংকা আঁতৰ হৈ গ'ল আজি যদি ৰাতুল তুমি এইখিনি উদ্ধাৰ কৰি দিব নোৱাৰিলা হয় আমি বহুত ভয়ৰ মাজত থাকিব লগা হয় কি খাপ কি কথা কিন্তু তুমি এইখিনি সময় দিয়াৰ কাৰণে আমি বহুত আনন্দিত হৈছোঁ আৰু ভয় শংকা আমাৰ মনৰ পৰা দূৰ হৈছে বহুত ভাল লাগিছে যিয়ে নহওক তুমি সাপটোৰ বিষয়ে অকণমান কৈ দিয়া আমাৰ এই বিষয়ে পিছলৈকে অভিজ্ঞতা অলপ থাকিব নিশ্চয় এইটো হৈছে ইণ্ডিয়ান ৰেড স্নেক অৰ্থাৎ আমাৰ অসমীয়াত কলা মুচৰা গুম বা বাৰিষা বুলি কয় আৰু কিছুমানে বাৰী ৰখীয়া সাপ বুলি কয় ই সম্পূৰ্ণৰূপে অবিষাক্ত এই কামুৰিলে কাৰো কোনো ক্ষতি নহয় ই বিশেষকৈ মানুহৰ বসতিৰ ওচৰতে থাকে খেতি পথাৰ বা আমাৰ মানুহৰ ঘৰত যেনেকৈ ভঁৰাল থাকে এই ভঁৰালৰ ওচৰত বেছিকৈ বাস কৰে সন্ধিয়া সময়ত বা দিনৰ ভাগত এই ঘৰৰ চুকে কোণে সোমাই ভেকুলী খাব নিগনি বিচাৰিব তেনেকুৱা সময়তে আমাৰ মানে কি হয় মানুহখিনি ভয়ত এটা বহুত ডাঙৰ আতংকত পৰিব সৃষ্টি হয় গতিকে এইটো ইমান ভয় কৰিব নালাগে যিটো ক'লা মুচৰা গুম সেইটো ক'লা মুচৰা গুমৰ মুখখনৰ তলপিনে ঠিক এনেকৈ ক'লা ক'লা লাইন থাকে আৰু তাৰ গাটো মানে ওপৰৰ যোনটো শিৰ সেইটো অলপ ওখ টাইপত থাকে ট্ৰাইংগল ছিষ্টেমৰ আৰু ইয়াক দেখিবলৈ অকণমান ফেটি সাপৰ দৰে আৰু ইয়াৰ বাকলিবিলাক চাৰিকণীয়া থাকে চিনিবৰ কাৰণে চাৰিকণীয়া যোনটো চতৰ ভুজি তেনেকুৱা হৈ যাব অলপ কেইমান এৰি দিব পাৰিবা নেকি মানে চালোঁ কেনেকুৱা সেই মুভমেণ্টটো কেনেকুৱা কৰে অলপ দেখাবা নেকি তোমাৰ ফালৰ পৰা এৰি দিব নালাগে তুমি অকণমান কণ্ট্ৰলত ৰাখা চাকৰি হাতৰ চাই অলপ ভাল হ'ব ঠিক আছে এইডাল ভয় কৰিব নালাগে বিষ নাই তেলৰ বহুত বেগী হয় ঠিক আছে এইটো যে ক'লা মুচৰা গুমটো পেটৰ পৰা ঠিক ডিঙিলৈকে সৰু থাকে ঠিক আছে ক'লা মুচৰা গুমটো চিনিবলৈ এই দেখিছে আপোনালোকে ইয়াৰ পৰা এইটো লেভেলিংটো সৰু হৈ গৈছে এইটো ক'লা মুচৰা গুমৰ মানে এটা বৈশিষ্ট্য বাকী বেলেগ সাপৰ তেনেকুৱা নহয় ফেটি সাপ হ'লেতো লেভেলিংটো পূৰা মিলি থাকে আৰু মূৰটো অলপ ডাঙৰ থাকে
চ' ঠিক আছে এতিয়া ভৰাই দিওঁ ঠিক আছে চুবা নেকি চুই চাবা একবাৰ চুবা দিয়া দিয়া খুৰা একো নকৰে খুৰাই ধৰি আছে দিয়া চুই দিয়া এবাৰ চুই দিয়া পেটত লাগি দিয়া একো নকৰে খুৰাই ধৰি আছে ঠাণ্ডা না হয় না ভয় লাগিছে নেকি তোমাৰ ভাল লাগিছে না ভয় লাগিছে ভাল লাগিছে তুমি আগলৈ এনেকে সাপ দেখিলে ধৰিবলৈ নাযাবা দেই সাপ ধৰিব মানা কৈছি সাপ দেখিলে খবৰ কৰি দিবা দিছে আমাক খুৰা ঠিক আছে আমি কেতিয়াবা সাপ দেখিলে তুমি মাক বা পাপাক কৈ দিবা দেই তুমি অকলে ধৰিব নাযাবা হা কৈ দিয়া আমি সাপ দেখিলে আংকুলক ফোন কৰি দিম কৈ দিয়া সাপ দেখিলে ফোন কৰি তোমাৰ ভয় লাগিছে নেকি এতিয়া ঠিক আছে থেংক ইউ ঠিক আছে চ' প্ৰিয় দৰ্শক আজিলৈ ইমানে বৰ্তমান ইয়াক নিৰাপদ স্থানত ৰিলিজ কৰিম আপোনালোকে মোৰ ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাই থাকিব আৰু ঘৰত পোৱালি আছে না নাই এৰি দিয়া গেল